আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল, আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। অসমত এইবাৰ আৰম্ভ হৈছে মাছ জিহাদ। আচলতে এইটোৱে সঁচা। জিহাদ বুলি শব্দটো শুনিলে বিভিন্নজনে, আচলতে বহুতো বুদ্ধিজীৱী লোকে শুনিলে বেয়া পাব পাৰে। সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। এইটোৱে সঁচা। নগাঁও যি মৎস্যপালক আছে তেখেতলোকে মাছক লৈ এটা বৃহৎ আকাৰৰ জিহাদ আৰম্ভ কৰিছে, কিয়নো তেওঁলোকে এতিয়াবা এটা মন্তব্যৰ কাৰণে এই গোটেই ঘটনাটো সূত্ৰপাত হয়। কিয়নো তেওঁলোকে কৈছে মাছৰ বজাৰ তেওঁলোকৰ দখলত, মাছ আৰু উজনি অসমলৈ প্ৰেৰণ নকৰোঁ, তিনিচুকীয়া শিৱসাগৰ ধৰি বিভিন্ন জেগালৈ মাছ নপঠিয়াওঁ, মাছৰ বজাৰসমূহ তেওঁলোকৰ দখলত, সেইবাবে কৈছে তেনেধৰণৰ মন্তব্য দিছে। অনিৰ্দিষ্ট কাললৈকে মাছ বন্ধ হৈ থাকিব উজনি অসমত। সেই কথাটো আচলতে অসমৰ যি দল সংগঠনৰ জাঙুৰ খাই উঠে, তেওঁলোকেও মন্তব্য দিয়ে যে উজনি অসমৰ আচলতে মাছ নহ'লেও চলিব, উজনি অসমে নিমখ ভাতে খাব। তেওঁলোকৰ যি ইউৰিয়া দিয়া মাছ অসমৰ ৰাইজে নাখালেও হ'ব, কিয়নো অসমৰ প্ৰতিটো ঘৰে ঘৰে, সঁচা কথা এইটো, মিছা কথা নহয়, অসমৰ প্ৰতিটো ঘৰে ঘৰে আচলতে মাছ আছে। প্ৰতিটো ঘৰে ঘৰে, ঘৰৰ পিছফালে এটাকৈ পুখুৰী আছে। 100ৰ ভিতৰত আপোনাৰ 20% মানুহৰ হাততহে, প্ৰতিখন গাঁৱতে 20% মানুহ, 10% মানুহৰ ঘৰতে পুখুৰী নাই, বাকী 80% ঘৰৰ পিছফালে এটা পুখুৰী আছে। আচলতে এটা পুখুৰীৰ পৰা চিন্তা কৰিব, এটা পুখুৰীৰ পৰা গোটেই গাঁৱত এনেকুৱা মাছ আছে, এদিনৰ এসাঁজ ভাত খুৱাব পৰা যায়, ইমান মাছ আছে প্ৰতিটো ঘৰত। 20% মানুহৰ হাততহে এনে নাই। আচলতে ঘটনাটো সূত্ৰপাত হয়, কিয়নো নগাঁও ঢিঙৰ যি কাণ্ড হৈছিলে, এগৰাকী ছাত্ৰীৰ লগত নৃশংস ঘটনা, 3গৰাকীকে যুৱকে মিলি এটা ঘটনা কৰিছিলে। সেই ঘটনাটোৰ পিছতে আচলতে এগৰাকীৰ মৃত্যু হয়, যিগৰাকী আচলতে যুৱক তেওঁৰ মৃত্যু হয়। তাৰ পিছতে সূত্ৰপাত ঘটে। মিয়া ইয়াত জনমৰ পৰা আছে, থাকিব। মিয়াক কোনে খেদিব নোৱাৰি, ইভেন মুখ্যমন্ত্ৰীয়ে চাহিলেও মিয়া খেদিব নোৱাৰি। বিভিন্ন দল সংগঠন আচলতে জাঙুৰ খাই উঠে। তেওঁলোকে সন্দেহযুক্ত যিসকল বাংলাদেশী মিয়া আছে, তেওঁসকলক কৰায়ত্ব কৰাৰ বাবে অভিযানত নামি যায় বিভিন্ন দল সংগঠন। তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও যি মৎস্যপালক তেখেতলোকৰ মন্তব্য আহে, তেওঁলোকৰ পক্ষে মিয়াসকলৰ, অবৈধ মিয়াসকলৰ পক্ষে মাত মাতি তেওঁলোক জাঙুৰ খাই উঠে, কিয়নো মাছৰ বজাৰ তেওঁলোকৰ দখলত। তেনেধৰণৰ মন্তব্য দি তেওঁলোকে নিজৰ দম্ভালি মাৰে। তাৰপিছত প্ৰতিক্ৰিয়া আহে উজনি অসম আৰু নামনি অসমৰ পৰা, যে গুৱাহাটী, নগাঁও, শিৱসাগৰ আদি সকলোকে ধৰি নগাঁও মাছ নহ'লেও হ'ব, অসমৰ ৰাইজে আচলতে নিমখ ভাতে এসাঁজ খাব পৰা যাব, কিয়নো নগাঁও মাছ নহ'লেও হ'ব, ইউৰিয়া দিয়া মাছ আচলতে অসমৰ মানুহে খায়। সঁচা কথা, এইটো কোনো মিছা কথা নহয়। ইউৰিয়া দিয়া মাছ বিভিন্ন সময়ত আপোনালোকে দেখিবলৈ পাইছে, নিউজত দেখিবলৈ পায়ে থাকে, কিয়নো ইউৰিয়া দিয়া মাছ নহ'লেও হয়। অসমৰ ৰাইজক আচলতে অসমত বিল আছে, খাল আছে, তাৰ পৰাই মাছ যোগান ধৰাৰ ব্যৱস্থা কৰিব বিভিন্ন সময়ত। দুদিন কষ্ট হ'ব, তথাপিও এইটো ভাল যে অসমৰ যিসকল নিবনুৱা আছে তেখেতলোকে এটা কৰ্ম সংস্থাপনৰ পাব পাৰিব। আচলতে মাছৰ বজাৰখন অসমৰ খিলঞ্জীয়াসকলৰ হাতলৈ আহিব। অসমৰ খিলঞ্জীয়া, উজনি অসমৰ যিসকল খিলঞ্জীয়া আছে তেখেতসকলৰ দখললৈ আহিব। তাৰ বাবে ভিডিঅ'টো বনাই দিলোঁ। আচলতে এইসমূহ এটা জিহাদ বুলি ক'ব পাৰি। সম্পূৰ্ণ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মাছ
যিসকল নগাঁও মাছ আপোনালোকক দৰকাৰ হয়নে নহয় কমেণ্টত জনাবলৈ নাপাহৰিব, কিয়নো এনেধৰণৰ মাছ নহ'লেও চলিব। আপোনালোকে এনেকুৱা মাছ খাবনে নাখায় কমেণ্টত জনাব, কিয়নো এনেধৰণৰ মাছ নহ'লেও হয়। অসমৰ ৰাইজক আচলতে দুদিন কষ্ট হ'ব, কিয়নো অসমৰ যিসকল লোক আছে পথাৰৰ ৰৌ খলিহনা পুঠি খাই ডাঙৰ হোৱা লোক আচলতে তেনে মাছ, লোকেল মাছ খাল বিলৰ পৰা ধৰি চাৰিওপিনে মাছেই মাছ, কিয়নো তেনে ইউৰিয়া দিয়া মাছ অসমৰ ৰাইজে নাখালেও চলিব, এদিন মাছ নাখালেও চলিব। বিভিন্ন সময়ত এনেধৰণৰ ঘটনা অসমত হৈ আছে। আচলতে অসমৰ পৰা এনেধৰণৰ অবৈধ আৰু সন্দেহযুক্ত মিয়া খেদাৰ বাবে এই ঘটনাটো সূত্ৰপাত হয়। ভিডিঅ'টো কেনে লাগিছে জনাবলৈ নাপাহৰিব।